ইয়াতকে ভাল কথা কি হ'ব পাৰে 999 টকা লৈ আহক আপোনালোকে যিকোনো এখন এক্সপালস হক বা এক্সট্ৰিম হক বা হিৰো গ্ল্যামাৰ হক বা অল্ড লুকছৰ যিটো আপোনাৰ স্প্লেন্ডাৰ হেতু যদি লয় হেতু ল'ব পাৰিব এতিয়া আপোনালোকৰ ইয়াৰ পৰা ধৰক এখন বাইক কিমান মান টকা হাতত লৈ আহিলে ল'ব পাৰিব আমাৰ 999 অফাৰ চলি আছে 999 টকা লৈ আহিলে আপোনাৰ যিকোনো এখন বাইক ল'ব পাৰিব ওকে 999 টকাত আপুনি যিকোনো বাইক ল'ব পাৰিব কে যদি আগৰ যিটো লুকছ আছিল গ্ল্যামাৰ সেই লুকছৰ এখন বাইক ল'ব পাৰিব যদি আপোনালোকে গ্ল্যামাৰ নলয় তেতিয়া হলে স্প্লেন্ডাৰ যদি যায় তেতিয়া হলে আপোনালোকে স্প্লেন্ডাৰ পাই যাব 999 টকা কথাটো মিছা নহয় আপোনালোকে প্ৰ্যাকটিক্যালি আহিব আৰু প্ৰ্যাকটিক্যালি আহি আপোনালোকে বাইদক লগ পাব আৰু কেমেৰাৰ বেক সাইডে এজন দাদা আছে দাদাজনকো আপোনালোকে ইয়াত লগ পাব মই শেষত দেখাই দিম দাদাজনক যেহেতু এতিয়া আপোনালোকৰ ইয়াতে ধৰক এক্সট্ৰিম আছে স্প্লেন্ডাৰ আছে তাৰ পিছতে আমাৰ হিৰো একেবাৰে আগৰ অল্ড লুকছৰ যিটো আপোনাৰ স্প্লেন্ডাৰ মানে একদম মানে প্ৰথম যিটো 2002 3 4 মডেলৰ যিটো স্প্লেন্ডাৰ আছিল হেতু আছে এটো 999 টকাই দিব লাগিব এটো 999 টকা এটা মই যদি যাও অফ রোডিং কৰিব বহুতে ধৰক ভিডিও বনায় পাহাৰে ভৰেমে ঘুৰে এক্সপালস এবিলাকো 999 টকা তো ইয়াতকে ভাল কথা কি হ'ব পাৰে 999 টকা লৈ আহক আপোনালোকে যিকোনো এখন এক্সপালস হক বা এক্সট্ৰিম হক বা হিৰো গ্ল্যামাৰ হক বা অল্ড লুকছৰ যিটো আপোনাৰ স্প্লেন্ডাৰ হেতু যদি লয় হেতু ল'ব পাৰিব এটা কথা হল আপোনালোকে 999 টকাত বাইক এখন দিব এতিয়া আপোনালোকে কি ফাইনান্স কৰে আমাৰ ফাইনান্স কেবাটাও আছে আমাৰ নিজৰ হিৰো ফিনকৰ্প আছে এলএনটি ফাইনান্স আছে আইডিএফসি কেবাটাও ফাইনান্স আছে হয় আৰু প্ৰপাৰ খালি ডকুমেন্ট খিনি লাগিব কাস্টমাৰ সিভিল স্কোৰটো ভাল হ'ব লাগিব তেতিয়া হে এই 999 স্কিমটোত আপোনাৰ পোৱা হ'ব মানে এটা বাইকখন ল'ব যাওঁতে তো আমাৰ প্ৰথম কথা আহিল ইনস্যুৰ তো ইনস্যুৰটো আপোনালোকে কিহ কৰে ইনস্যুৰেন্সটো ইনস্যুৰেন্সটো আমাৰ 16 কৰিব যেটো 5 বছৰ কান থাকিব 1 বছৰ ফাৰ্স্ট পাৰ্টি বাকি 4 বছৰ থাৰ্ড পাৰ্টি ইনস্যুৰেন্স ৰেজিষ্ট্ৰেচন আপোনাৰ কৰি দিয়া হ'ব সকলো সিভিল অকমান ডাউন আছে ধৰক বেয়া তেওঁলোকৰ অকমান বাহিব আৰু পইচাটো অলপ বাহি যাব আৰু অলপ বাহি যাব তো আপুনি হেতু টেনচন ল'ব না লাগে তেতিয়া হলে তেওঁলোকে কৈছে যে সিভিল স্কোৰ যদি আপোনাৰ বেয়া থাকে তেতিয়া হলেও আপোনালোকক এনে ধৰণৰ এখন স্কুটি আপোনালোকক দিব বা এখন বাইক দিব এটা কথা হল আপোনালোকৰ প্ৰপাৰ এড্ৰেছটো কৈ দিয়ক আমাৰ গোলাঘাট বেঙেনাখোৱা চাৰিলিপা যেটো আপোনাৰ এৰেঙাপাৰ ৰোড লবদ্ৰ আহি দেখিব অটোৱৰ্ল্ড হিৰো হয় তাতে আহিলে হ'ল ওকে ইয়াতে আপোনালোক যদি আহে তেতিয়া হলে বাইদক লগ পাব বাইদক লগ পাই পেলাই আপোনালোকে ধুনিয়াকৈ বাইক চাই পেলাই আপোনালোকে ল'ব পাৰিব বাকি মই এফালে লৈ এখন বাইক লৈ আহো বাইদ অকমান এফালে যদি আহে এক্সট্ৰিম অন ৰোড প্ৰাইস কিমান এটো এক্সট্ৰিম আপোনাৰ 126 অন ৰোড আৰু যদি মই এক্সপালস লৈ যদি আহো এক্সপালস আপোনাৰ অন ৰোড হৈ যাব 184 তো 184 গাড়ীখন আপোনাক দি আছে 999 টকাত এতিয়া আপুনি হেতু নাভাবিব যে 999 টকাত আপুনি গোটেই গাড়ীখন একেবাৰে পাই যাব 999 টকা ডাউন পেমেন্ট হে আপোনালোকে আহি হাল্লা নকৰিব যে অমুক ইউটিউবাৰে কৈ গৈছিল 999 টকা আপোনালোকে এতিয়া কিয় নিদিয়ে নহয় জানো এনেকৈ বহুতৰ কনফিউজ হয় গতিকে আপোনালোকে 999 টকাটো ডাউন পেমেন্ট ডকুমেন্ট লৈ আহিব বেংক পাছবুক লৈ আহিব চেক পাত লৈ আহিব সিভিল স্কোৰ ভাল হ'ব লাগিব লগতে আপোনালোকৰ মানে যদি ব্যৱসায় যদি কৰে তেতিয়া হলে তাৰো সাকে এখন কিবা ডকুমেন্ট সাকে লাগিব ট্ৰেড লাইসেন্সৰ ভিতৰত বাকি আমি এক্সপালসৰ প্ৰাইসটো কৈছোৱে আমি এখন লৈ আহো এখন স্প্লেন্ডাৰ আছে অল্ড লুকছৰ যেহেতু এখন মাইলেজ 100 ৰ ওপৰত দিব সাকে এখন আপোনাৰ কিমান প্ৰাইস এটো অনৰোড আপোনাৰ 98 ওকে নতুন ফিচাৰছৰ ভিতৰত কিবা আহিছে নেকি আপোনালোকৰ তাতে নতুন ফিচাৰছত আপোনাৰ মানে এক্সট্ৰিম খনটো এখন নতুন আহিছে গাড়ী 120 হেবত আগতে 160 আছিল 160 আপোনাৰ এখন আপোনাৰ নতুন 120 হেবত বনাইছে ধৰক লুকসটো খুব ধুনিয়া দিছে আৰু প্লাস মাইলেজৰ ক্ষেত্ৰতো খুব ধুনিয়া মাইলেজ মিটাৰ কনসোল আপোনাৰ ডিজিটাল পাই যাব মোবাইল চাৰ্জিংৰ সুবিধা এখিনিটো আছে বাকি আপোনাৰ সুপাৰ স্পেনাৰটো আজিকালি ডিজিটাল মিটাৰ দি দিছে আপোনাৰ লাইট এলইডি কৰি দিলে এখিনি নতুন ওকে যদি আপোনালোকে এক্সট্ৰিম লয় তেতিয়া হলে ইয়াত আপোনালোকে ব্লুটুথ কানেক্টিভিটি পাব টাইপ সি চাৰ্জাৰ পাই যাব বাকি আপোনাৰ সুপাৰ স্প্লেন্ডাৰ আগৰ যেটো মডেল আছিল 2022-23 এটা হলনি হৈ আছে না বেলেগ আগৰ নিচিনা আছে এতিয়া আপোনাৰ আপডেট কৰিছে বহুতখিনি ইয়াতো ধৰক আপোনাৰ সুপাৰ স্প্লেন্ডাৰ ডিজিটাল মিটাৰ কৰি দিলে এটো সেম আপুনি ব্লুটুথ কানেক্ট হয় ইয়াতে মোবাইল চাৰ্জিং এখিনি দি দিছে মোবাইল চাৰ্জাৰটো দেখাই দিয়া এটো আছে মোবাইল চাৰ্জাৰ এটো চাওক এটো মোবাইল চাৰ্জাৰ টাইপ সি মোবাইল চাৰ্জাৰ ব্লুটুথ কানেক্টিভিটি পাব তাৰ পিছতে আপোনাৰ ডিসপ্লে পাই যাব মিটাৰটো মাইলেজ ইন্ডিকেটৰ এখিনি হয় লাইট এলইডি দি দিছে আপোনাৰ হয় আৰু যদি আপুনি যদি এটা আমি সচৰাচৰ আমি যেতিয়া ফগত গাড়ীখন চলাব লগিয়া হয় ৰাতিপুৱা বেছি সোনকালে যাব লগিয়া হয় বা ৰাতি আমাৰ দেৰি হয় অফিচৰ পৰা যোৱা সময়ত তেতিয়া মানে এলইডি মানে আপোনাৰ যদি হেডল্যাম্প হয় তেতিয়া হলে আপুনি লাইটৰ পোহৰটো ক্লিয়াৰ পায় সো এটো এটা ভাল এটা ফিচাৰছ লৈ আহিছে বাকি মই আপোনালোকক এখিনি গ্ল্যামাৰ দেখাইছো বাকি এফালে লৈ আহো আমাৰ গ্ল্যামাৰ অন ৰোড প্ৰাইস কিমান গ্ল্যামাৰ আপোনাৰ অন ৰোড হৈ যাব 1,05,000 টকা ৰেজিষ্ট্ৰেচন ইনস্যুৰেন্স কৰি পেলাই অন ৰোড
আৰু ইয়াতো আপোনাৰ টাইপ চি চাৰ্জ আহিছে ন ইয়াতো চাৰ্জাৰ আহিছে ইয়াতো ডিজিটেল মিটাৰ আহিছে আৰু ইয়াতো আপোনালোকে ব্লুটুথ কানেক্টিভিটি পাই যাব বাকি আপোনাৰ বাইকখন আগৰ লুকছে দিছে কিন্তু চলাই ভাল পাব আৰু এক্সট্ৰিমৰ কিবা মডেল আছে নেকি এক্সট্ৰিম এগিটা হল 125 এটো 160 সিসি এটো 160 ওকে আৰু এটো 125 ইয়াৰ মাজতো তেলৰ মাইলেজৰ ডিফাৰেন্স আছে এক্সট্ৰিমৰ মাইলেজ কিমান দিয়ে এখনৰ আপোনাৰ 50 প্লাস পাব ইয়াৰ আপুনি 65 প্লাস পাই যাব ওকে আৰু যদি 60 যদি আপোনাক যদি মাইলেজ পায় আপুনি বাইকখনত তেতিয়া হলে আৰু মানে কি কৰিব লাগে আৰু বাকি মানে আমাৰ 100 টকা তেলৰ লিটাৰ হলেও আমাৰ টেনচন নাই যেটো আপুনি 60 কিলোমিটাৰ মাইলেজ পাই আছে আমি স্কুটি লৈ আহো আৰু মামাই দিয়া স্কুটিখনৰ কালাৰটো আমি নাচাও আমি বেলেগ কালাৰ চাও গতিকে এখনৰ অন ৰোড প্ৰাইস কিমান এখন আপোনাৰ শোৰুম প্ৰাইস হ'ব 91000 এছন ইনস্যুৰেন্স কৰি আপোনাৰ প্ৰায় 1,09,000 মান টকা পৰি যায় ওকে এখন আপোনাৰ 999 টকা নে 999 টকা ওকে আৰু এবিলাকৰ আপোনাৰ এখন অকমান কম হয় 99 মান আহি যাব অন ৰোড প্ৰাইস Blazer VX মডেল এটো বাকি এটো ডেষ্টিনি নতুন আহিছে এটো একদম নতুন ওকে এখন ডেষ্টিনি হিৰো ডেষ্টিনি ইয়াতো আপোনালোকে পাই যাব ধৰক ব্লুটুথ কানেক্টিভিটি পাই যাব টাইপ চি চাৰ্জাৰ পাই যাব BS6 হয় BS6 ওকে এটা জিমান বাইক আছে আপোনালোকৰ ইয়াতে সব BS6 ন ডিস ব্ৰেক থকা যদি লয় ডিস ব্ৰেক থকা ল'ব পাৰে প্ৰত্যেকটা আজিকালি ডিস ব্ৰেক আহিছে এখনত খালি ডিস ব্ৰেক নাই ড্ৰাম আছে এটোত আৰু যত মানে ডিস ব্ৰেক আছে তাত কেটকমান বেছি হয় আৰু যত ডিস ব্ৰেক নাই তাতে দামটো অকমান কম হয় এটা কথা হল আপোনালোকে আহিব ভিজিট কৰি বাইক আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব ডকুমেন্টখিনি লৈ আহক গোলাঘাট বেঙেনা খোৱা অটো ওয়ার্ল্ড হিৰো গতিকে আপোনালোকে আহিব চাব বাইদক লক কৰিব আৰু বাইদক লক কৰি আপোনালোকে এখন বাইক আপোনালোকৰ ঘৰলৈ লৈ যাব যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব কিয়নো আপোনালোকলৈ এনে ধৰণৰ মই ভিডিও লৈ আহিম আৰু যাতে আপোনালোকে ভাল এখন বাইক ল'ব পাৰে